নিশ্চয় জানে চৰাই বাস কৰে বাঁহত। পিছে আপুনি জানেনে এতিয়া চৰাইও বিলীন হৈ পৰিছে অদ্ভুত কামত? কিয়নো বাস কৰিব ধৰিছে মানুহৰ মূৰত। মানুহ নহয়, এইবাৰ ভাইৰেল এটা চৰাই। চৌৰাশী দিন ধৰি এগৰাকী মহিলাৰ চুলিত এটি চৰাই। সাধাৰণতে চৰাইবোৰ গছৰ বাহত বাস কৰে, সকলোৱে জানে। আপোনালোকে হয়তো কেতিয়াও মানুহৰ চুলিত চৰাই বাস কৰা দেখাও নাই বা শুনাও নাই। কিন্তু আজি আমি আপোনালোকক দেখুৱাম এটা চৰাই এগৰাকী মহিলাৰ চুলিত বাস কৰিছে। চাওক এই ভিডিঅ'টো। বন্ধুত্ব এক অদ্ভুত বন্ধুত্ব। সেয়া জন্তুৱেই হওক বা মানুহেই হওক, সকলোৱে প্ৰেমৰ ভাষা বুজি পায়। ইউকেত বাস কৰা হানা ৱান ট্ৰেইলাৰৰ সৈতে এটা সৰু চৰাইৰ বন্ধুত্ব হৈছিল। হানা ৱান ট্ৰেইলাৰে 2013 চনৰ পৰা লণ্ডনৰ পৰা ঘানালৈ স্থানান্তৰিত হোৱা ঘানাত তেওঁৰ স্বামীৰ সৈতে বাস কৰিছিল। তেওঁৰ স্বামী ৰবিন চাকৰিৰ বাবে তেওঁ ব্যস্ত আছিল। এনে পৰিস্থিতিত অকলশৰীয়া হানাই তাইৰ মনটো প্ৰকৃতিৰ সৈতে সংযুক্ত কৰিছিল। কিন্তু এজাক ধুমুহাই তেওঁৰ জীৱনলৈ সলনি কৰিলে। হানাই কৈছিল যে ধুমুহাৰ পিছত তাই এটা সৰু চৰাই মাটিত পৰি থকা দেখিছিল। চৰাইটো বহুত দুৰ্বল আছিল আৰু চৰাইটোৰ চকু খোল খোৱা নাছিল। তেনেতে হানাই চৰাইটোক লৈ আহি চৰাইটোৰ যত্ন ল'বলৈ বহুত গৱেষণা কৰিছিল। চৰাইটোৰ যত্ন লৈছিল হানাই। আটাইতকৈ আচৰিত কথাটো হ'ল চৰাইটোৱে হানাৰ সৈতে বাস কৰিছিল আৰু তেওঁক মাতৃ বুলি গণ্য কৰিছিল চৰাইটোৱে। একেলগে শুৱে, খায়, একেলগে বাস কৰে হানা আৰু চৰাইটো। হানাই নিজৰ চুলিখিনি বাঁহৰ দৰে বনাইছিল আৰু চৰাইটোক সুমাই ৰাখিছিল। প্ৰায় 84 দিন ধৰি চৰাইটো হানাৰ চুলিত আছিল। হানাৰ আৰু চৰাইৰ সুন্দৰ সম্পৰ্কটো সঁচাকৈ ধুনীয়া সম্পৰ্ক। নিউজ ডেস্ক ৰিপৰ্ট, TNL নিউজ। কবিতা প্ৰেমিকসকলৰ বাবে এটা নতুন খবৰ। আপোনালোকৰ মন সজীৱ আৰু সতেজ কৰি তুলিবলৈ 21টা কবিতাৰে সজাই পৰাই কবি সুমি ৰহমানে প্ৰকাশ কৰিছে এখনি কবিতা পুথি বিহগী মন। বিহগী মন কবিতা পুথিখন আপোনাৰ হাতত পাবলৈ যোগাযোগ কৰক এই নম্বৰত, এই ঠিকনাত যোগাযোগ কৰক।